বাকী সকলো ভকতক দেখিছে আপুনি দাড়ি নাইকিয়া, কিন্তু এইজন ভকতৰ দাড়ি আছে। তেওঁৱেই হ'ল চান খাই, আৰু চান খাই আছিল ইছলাম সম্প্ৰদায়ৰ এজন ব্যক্তি, আৰু শংকৰদেৱ গুৰুজনাই তেওঁক শৰণ দি এটা দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছিল আজিৰ পৰা প্ৰায় 500 বছৰৰ আগতেই। নেহেৰুবালিত চান খাই গুৰুজনাই দেখুৱাই যোৱা বাটেৰে বাট বুলোৱা হওক, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আজিৰ সময়ত, আজিৰ পটভূমিত এটা নিতান্তই প্ৰয়োজনীয় বস্তু আপোনালোকক দেখুৱাবলৈ লৈছোঁ। গুৰুজনাই বিভিন্ন ভকতসকলক, বিভিন্ন জাতি উপজাতিৰ ভকতসকলক লৈ এখন বৰ অসম গঢ়াৰ প্ৰয়াস কৰিছিল। জাতি ভেদ ধৰ্ম পাহৰি সকলো একত্ৰিত হৈ এই শংকৰ গুৰুজনাই, এজন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি, আৰু তেওঁ নগাৰ নৰোত্তমক আনিছিল, গাৰুৰ গোবিন্দক আনিছিল, ইছলাম ধৰ্মৰ ভকত চান খাইক তেওঁ আনিছিল। এইজন চান খাই, বাকী সকলো ভকতক দেখিছে আপুনি দাড়ি নাইকিয়া, কিন্তু এইজন ভকতৰ দাড়ি আছে। তেওঁৱেই হ'ল চান খাই, আৰু চান খাই আছিল ইছলাম সম্প্ৰদায়ৰ এজন ব্যক্তি, আৰু শংকৰদেৱ গুৰুজনাই তেওঁক শৰণ দি এটা দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছিল আজিৰ পৰা প্ৰায় 500 বছৰৰ আগতেই। লুইতৰ পাৰত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এখন অসমীয়া সমাজ গঢ় দিবলৈ তেওঁ যত্নৱান হৈছিল, আৰু তাৰ বাবে তেওঁ এক শৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু সেই সময়ত বহু লোকে তেওঁক তিৰস্কাৰ কৰিছিল, ভাল পোৱা নাছিল, তেওঁক খেদি পঠিয়াইছিল, আৰু কোচ ৰজাৰ আশ্ৰয়ত তেওঁ থাকি ধৰ্ম চৰ্চা কৰিছিল। এয়া নগাৰ পৰমানন্দ মিচিং, পূৰ্ণানন্দ কৈবৰ্ত সমাজৰ বুলি গম পোৱা যায়। আমি জানিবলৈ পাইছো বিভিন্ন পুথি-পাতিত গাৰো সম্প্ৰদায়ৰ গোবিন্দ, এয়া চান খাই, ইছলাম সম্প্ৰদায়ৰ চান খাই। এয়া শ্ৰীমন্ত শংকৰদেৱ, এয়া দামোদৰ দেৱ, তেখেত ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল। নগাৰ পৰা এয়া নৰোত্তম, হৰিদেৱ, তেখেতো ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল। ৰামদাস, এয়া ৰামদাস বনিয়া সম্প্ৰদায়ৰ আছিল বুলি গম পোৱা যায়। এয়া শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী শ্ৰী শ্ৰী মাধৱদেৱ, প্ৰিয় শিষ্য, মুখ্য শিষ্য। এয়া হৰিদাস ৰামদাস, ৰামৰাই। এয়া এক প্ৰতীক হিচাপে আজি নগাঁও যি ভাওনা সমাৰোহ আছে তাত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে ইয়াৰ উদ্যোক্তা সমিতিয়ে, আৰু আজিৰ তাৰিখত ই এক নিতান্তই প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। কিয়নো আমাৰ মাজত জাতি ভেদক লৈ বিভিন্ন ভাষা ভাষী লোকসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ হৈছে। আমি যদি অসমখনত তেনেই খুব কম সংখ্যক লোকে বাস কৰোঁ, আৰু যদি আমি যি মূল অসমীয়া, থলুৱা অসমীয়াসকলৰ মাজত জাতি ভেদ প্ৰথাৰ লৈ পেলাই যদি আমি সততে কাজিয়া কৰি থাকোঁ, তেন্তে বাহিৰৰ লোকসকল ইয়াত যিসকল আহি আছেহি তেওঁলোকে সুবিধা গ্ৰহণ কৰিব। সেয়ে এই ভাওনা সমাৰোহৰ পৰাই আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক। আমি এই শংকৰদেৱ গুৰুজনাই দেখুৱাই থৈ যোৱা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ লোকসকলক আনি তেওঁ শৰণ ভজন দি এক অসমীয়া কৰিবলৈ প্ৰয়াস কৰিছিল, আৰু সেয়া চেগা চুৰুকাকৈ হলেও আজি বৰ্তি আছে। নহলে অসমখনত অসমীয়া সমাজ টিকি নাথাকিলহেঁতেন। কিন্তু আমি তাক খটখটীয়া কৰিব লাগিব, আৰু নতুন প্ৰজন্মই ইয়াৰ দায়িত্ব ল'ব লাগিব। নেহেৰুবালি এই ভাওনা সমাৰোহৰ পৰা বিদায় লৈছো, আৰু ইয়াত কেইবাখনো ভাওনা অনুষ্ঠিত হ'ব 18, 19 আৰু 20 মাৰ্চ তাৰিখে। আপোনালোকক এই অনুষ্ঠানলৈ আমিও আমাৰ ফালৰ পৰা আমন্ত্ৰণ জনাইছো। নমস্কাৰ।